পৰা আমাৰ মানুহবিলাক বঞ্চিত হ'ব। গতিকে এছটি আমাৰ এই বিভাজন নীতি আমি মোটেই যাতে আমাৰ মানুহখিনিয়ে সকলো ধৰণৰ সা সুবিধাবিলাক পায়। যি চৰকাৰে আমাক বিজেপি চৰকাৰ নেতৃত্বত আমাক ভাগ ভাগ কৰিছে, বিশেষকৈ আমাৰ BTCত যিটো আমাৰ ST দিবলৈ ওলাইছে বা অল আছামত তেওঁলোকে কোনোবা P বা V এইটোতো ভাগ ভাগ কৰিছে। আৰু BTC চৰকাৰৰ ভিতৰতো আমাক তাতে কোচ আৰু ৰাজবংশী এইটো কিহৰ, এইটো কি ষড়যন্ত্ৰ, ইমিডিয়েট বন্ধ হ'ব লাগিব। আৰু এই ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ। আৰু বিশেষকৈ আমাৰ যিখন নতুন চৰকাৰে আমাৰ দায়িত্ব লৈছে BTC তেওঁলোকেও অলপ বুজি পাওক কিয় এই বস্তুটো ভাগ ভাগ কৰিছে, কোনোবা কোচ কোনোবা ৰাজবংশী। আমি কিন্তু সহ্য কৰা নহ'ব। ইয়াতেতো এনেকুৱা নহয়, তেওঁলোকে যদি ভাল পায় এটাই কৰক, আমি কোচ ৰাজবংশী হিচাপত বনাওক। কিন্তু এই যে এই ভাগ বন্ধ কৰক কিন্তু অতি সোনকালে, নহ'লে বিজেপি চৰকাৰ 2026ৰ আগত কিন্তু আমি কিন্তু হৰুৱাই দিম। আৰু উজনি মধ্যম অসম চবতে কিন্তু আমাৰ সংগঠন জাগৰ হৈ গৈছে, মানে জাগ্ৰত হৈ গৈছে। কিন্তু কম দিনৰ ভিতৰত আমাৰ 26ৰ আগে যদি আমাৰ ৰিজাল্ট ভাল নকৰে বা STকৰণটো আমাৰ ক্লিয়াৰলি নিদে বা যদি অলমাই ৰাখে, কিন্তু আমি আক্ৰা চোৱাৰ কে দিছে লগ লাগি বৃহত্তৰ বিজেপি চৰকাৰক আমি হৰুৱাই মানে নদীত ব্ৰহ্মপুত্ৰত পেলাই দিম। আজি যিহেতু আমাৰ কোচ ৰাজবংশীসকলে আমাৰ দীৰ্ঘদিনীয়া দাবী আৰু দীৰ্ঘদিনীয়া দাবী আমাৰ যিহেতু আজি আমাৰ যিটো উদ্দেশ্য লক্ষ্য আজি আমি উপনীত হ'ব পৰা নাই। যিহেতু চৰকাৰে আমাক কোচ ৰাজবংশীসকলক আজি আমাৰ STকৰণৰ কাৰণে চিন্তা চৰ্চা কৰিছে, কিন্তু দেখা যায় যে অবিভক্ত গোৱালপাৰাত STP আৰু আমাৰ অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ যিবিলাক কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক আছে সেইসকলক STV হিচাপে আমাৰ প্ৰতিবেদন পঠাইছে আৰু আমাৰ কোচ ৰাজবংশীৰ কাৰণে চিন্তা কৰিছে। কিন্তু আমি এইটো কোনো পধ্যেই মানি নলওঁ। যিহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী, আমি যিহেতু 1996ত আমি কোচ ৰাজবংশীসকলে আমাৰ জনজাতিকৰণৰ মৰ্যাদা পাইছিলোঁ 6 মাহৰ কাৰণে, কিন্তু সেয়েহে আমাৰ যিখিনি দাবী আমাৰ দাবী পূৰণ কৰা নাই যদিও আমি এই STV আমি কেতিয়া মানি নলওঁ। আৰু কথা হ'ল যে আজি আমাৰ যিহেতু আমাৰ ইয়াতে 100 ঘণ্টীয়া অনশন, এই অনশনটো আমাৰ যৌথ উদ্যোগত দৰং, ওদালগুৰি, শোণিতপুৰ লগতে আমাৰ আকাশো আৰু আমাৰ 50টা দল সংগঠনে আমাৰ অসমত, পশ্চিমবংগত আৰু বিহাৰত আজি এই অনশন প্ৰতিবাদ আজি গণ অনশন কাৰ্যসূচী হাতত লৈছে। আৰু যিহেতু আমাৰ চৰকাৰে আমাৰ কথালৈ আমাৰ গুৰুত্ব দিয়া নাই, যিহেতু আপোনালোকে গম পায় যে আমাৰ জাতি মাটিৰ আইকনিক লিডাৰ কমলদত্তৰ কেয়ালুৰ আমাৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া আৰু লগতে DL কোচ ডাঙৰীয়া, লগতে আমাৰ 2023 চনতে 17 জানুৱাৰী তাৰিখে শান্তি চুক্তি সম্পূৰ্ণ হয়। শান্তি চুক্তি সম্পূৰ্ণ হোৱাৰ পিছতেও আজিলৈকে শান্তি চুক্তি স্বাক্ষৰ হোৱা নাই। কিয় আজি শান্তি চুক্তি স্বাক্ষৰ হোৱা নাই? আমাৰ এই মহান নেতাক আজি নিৰ্মলভাৱে অগণতান্ত্ৰিক অসাংবিধানিকভাৱে আজি হাৰাশাস্তি কৰি আছে। এই হাৰাশাস্তি আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে আমি কেতিয়াও মানি নলওঁ। আজি 26ৰ আগত যদি এই শান্তি চুক্তি সম্পূৰ্ণ নহয়, আমাৰ পৃষ্ঠক যদি সম্পূৰ্ণ নহয়, অন্যথা আমাৰ আন্দোলন অব্যাহত থাকিব আৰু ইয়াতকৈ আমি বৃহত্তৰ আন্দোলন কৰিবৰ কাৰণে আমি হাতত ল'ম। আৰু যিহেতু আমাৰ 50টা দল সংগঠন আমি একত্ৰিত হৈছোঁ আৰু এই 100 ঘণ্টীয়া অনশনৰ পিছতে আমাৰ আৰু বিহাল আমাৰ কাৰ্যসূচী আছে। আমাৰ যিটো ৰোড ব্লক, আমাৰ ৰেল অৱৰোধ আৰু আমাৰ যিটো শ্যামপুৰ ছাগলী গেট আমি বন্ধৰ ইতিমধ্যে ঘোষণা কথা আমি চিন্তা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাব, যিহেতু আমাৰ চৰকাৰে আমাৰ দাবী আমি মানি লোৱা নাই। চৰকাৰে আমাক কি ভাবি আছে, আমাক কাঠপুতলা ভাবি আছে। আমাক যেতিয়া যেনেকৈ পাৰে তেনেকৈ আমাৰ ব্যৱহাৰ কৰিছে, সেই ব্যৱহাৰটো আমি কেতিয়াও আমি মানি নলওঁ। কোচ ৰাজবংশী জাগিছে আৰু আমাৰ প্ৰাপ্য অধিকাৰ কাৰণে আমি কি কৰিব লাগে সেইখিনি আমি কৰিবৰ কাৰণে সাজু আছোঁ। আৰু আমাৰ যদি মৰিব লাগে আছে, মৰি হ'লেও আমি আজি আমাৰ প্ৰাপ্য আদায় কৰিম, মাৰিম। আমাৰ
কোচ ৰাজবংশীৰ সমস্যা সমাধান কৰিম, লগতে আমাৰ জনজাতিকৰণ আমি আমাৰ সমস্যা সমাধান কৰিম বুলি আজি আমি এই অনশনৰ যুগতে আমি অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক মই সকীয়াই দিছোঁ। আপোনালোকে অসমত আমাৰ কোচ ৰাজবংশী জাতিক STৰ পীৰ মদতৰ কাৰণে চিন্তা কৰক। লগতে আমাৰ কেলুৰ শান্তি চুক্তি অতি পলমে আমাৰ 26ৰ আগতে আপোনালোকে চিন্তা কৰক, অন্যথা অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব।